নমস্কাৰ। আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আগন্তুক 2026ৰ বিধানসভাৰ ইলেকশ্যনত বিজেপিয়ে ক্লিন সুইপ কৰিব আৰু সেই কথাটোৰ লগত এটা ডাঙৰ সংগতি আছে ইলেকশ্যন কমিশনাৰ গৰাকীৰ ষ্টেটমেণ্টৰ। ইলেকশ্যন কমিশনে কৈছে যে ভোটৰ দুদিনৰ আগত অহা মানুহেও ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিব পাৰিব আৰু অসমত ভোট দিব পাৰিব। 79 চনৰ পৰা 85 চনলৈকে হোৱা অসম আন্দোলনৰ যিটো পটভূমি আছিলে সেইটো মই ব্যাখ্যা কৰা নিশ্চয় প্ৰয়োজন নাই, কিন্তু বৰ্তমান যিটো ভোটাৰ তালিকাত যিকোনো এজন ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিষয়, সেইটো হৈছে দুদিনৰ আগত যদি ভোটৰ দুদিনৰ আগত যদি আহি বহিৰাজ্যৰ যিকোনো এজন মানুহে অসমৰ ভোটাৰ তালিকাত নাম ভৰাই ভোট দিয়াৰ অধিকাৰ ল'ব পাৰিব ইলেকশ্যন কমিশনৰ মতে, তেতিয়াহ'লে এইটো কোনে নিশ্চিত কৰিব যে সেই ব্যক্তিজনৰ তেওঁৰ অৰিজিনেল ৰাজ্যখনৰ ভোটটো কৰ্তন কৰা হৈছে বুলি। ধৰি লওক এতিয়া বিহাৰত ইলেকশ্যন হৈ গ'ল, এতিয়া বিহাৰত ইলেকশ্যনত ভোট দিয়া মানুহজনে অহা মাৰ্চ মাহত আহি পেলাই বা এপ্ৰিল মাহত দুদিনৰ আগতে অসমৰ ভোটাৰ তালিকাত নামটো ভৰাই তেওঁ ভোট দিব পাৰিব। এই কথাটো মই ভাবোঁ যে কেৱল এটা ৰাজনৈতিক দলৰ জয় পৰাজয় বা কোনোবা এজন বিধায়ক হোৱা নোহোৱা বিষয়ৰ লগত সীমাবদ্ধ নহয়। অসমৰ জাতীয় জীৱনৰ লগত, জাতীয় চেতনাৰ লগত আৰু অসমীয়া জাতিয়ে ল'বলগীয়া সিদ্ধান্তৰ সম্পৰ্কত যদি দুদিনৰ আগতে বহু হাজাৰ বা লাখ মানুহ এটা এটা অঞ্চললৈ আহিব বিচাৰে, আৰু তেনেকুৱা উদাহৰণ মই ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই, বহুতে গম পায় এই কথাবিলাক। দুদিনৰ আগতে শব্দটো কিয় আহিলে? তাৰমানে কোনো ৰাজনৈতিক দলে কোনো ভেৰণীয়া ভোটাৰক, লাখ লাখ ভেৰণীয়া ভোটাৰক এমাহ দুমাহ আনি পেলাই ভৰণ পোষণৰ দায়িত্ব ল'ব নোৱাৰে। দুদিন ল'ব পাৰিব, সামৰ্থ্য আছে, সুযোগ আছে, সুবিধা আছে। মই বহুত দীঘলীয়া বিষয় লৈ আলোচনা কৰিব বিচৰা নাই। ইলেকশ্যন কমিশনে কৈছে দুদিনৰ আগতে আহি ভোটাৰ তালিকাত নাম ভৰাই ভোট দিব পাৰিব, আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে বিজেপিয়ে 2026ত ক্লিন সুইপ কৰিব। আৰু সেই সম্পৰ্কত বিহাৰত কি হৈ গ'ল, হাৰিয়ানাত কি হৈ গ'ল, সেইকাৰণে মই কেৱল এজন ৰাজনৈতিক দলৰ সদস্য বা নেতা হিচাপে নহয়, অসমীয়া জাতীয় জীৱনৰ প্ৰতিটো সংবেদনশীল মুহূৰ্তত জাতিৰ স্বাৰ্থত আমাৰ যিটো অনুভৱ সেইটো সদায় নিৰ্ভীকভাৱে, আপোচবিহীনভাৱে উত্থাপন কৰি আহিছোঁ। আৰু মই ভাবোঁ যে অসমৰ যিবিলাক বিজেপিক বাদ দি ৰাজনৈতিক দল আছে, শাসনত থাকিব পাৰে, বিৰোধীত থাকিব পাৰে, কিন্তু নিৰ্বাচনো এটা জাতীয় উৎসৱৰ সদৃশ। আৰু অসমত হ'বলগীয়া বিধানসভা নিৰ্বাচনত দুদিনৰ আগতে অহা যদি ভোটাৰে নাম ভৰাই পেলাই নিৰ্ণায়ক ভূমিকা ল'ব পৰা এটা সিদ্ধান্ত ইলেকশ্যন কমিশনে দি দিয়ে, আৰু সেই সিদ্ধান্তটোৰ পাছত যদি মুখ্যমন্ত্ৰীগৰাকীয়ে ক্লিন সুইপৰ কথা কৈ দাম্ভিকতা প্ৰদৰ্শন কৰে, মই ভাবোঁ এইটো এটা অশনি সংকেত জাতিৰ সন্মুখত। আৰু এই অশনি সংকেতৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে জাতিয়ে সংঘবদ্ধভাৱে
আৰু নিৰ্মোহ এই গোটেই বিষয়টো বিশ্লেষণৰ মাধ্যমেৰে আমি আহি থকা সময়ত এক শক্তিশালী সিদ্ধান্ত ল'ব লাগিব আৰু সেই সিদ্ধান্ত কোনো ৰাজনৈতিক দলৰ সপক্ষে নহয়, জাতিৰ সপক্ষে, জাতিৰ ভৱিষ্যত সম্পৰ্কত। আৰু এই বিষয়টো নতুন প্ৰজন্ময়ো নিজাববীয়াকে গৱেষণা আৰু পৰ্যালোচনা কৰিব, এইখিনি মই এই মুহূৰ্তত আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম, জয় জুবিন দা।